অস্তিত্বৰ প্ৰতি চৰম ভাবুকি আহিছে শিৱসাগৰৰ শিৱদৌলৰ আহোম যুগৰ ঐতিহ্য বহনকাৰী শিৱসাগৰৰ শিৱদৌলত পৰিলক্ষিত হৈছে কেইবাটাও ফাট কিছুদিনৰ পূৰ্বে হোৱা ভূমিকম্পৰ পাছতে দৌলটোৰ দেৱালয়ত ফাট মেলা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে শিৱদৌলত ফাট মেলিছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ দেৱালত ওলাইছে প্ৰকাণ্ড ফাট অস্তিত্বৰ সংকটত পৰিছে আহোম যুগৰ সোণালী স্বাক্ষৰ বহন কৰি অহা শিৱসাগৰৰ এই শিৱদৌলে ভালদৰে লক্ষ্য কৰক এই দৃশ্য দৌলটোৰ বাহিৰৰ দেৱালৰ শিলাখণ্ডত প্ৰকাণ্ড ফাট অস্তিত্বৰ সংকটত পৰিছে এতিয়া ঐতিহাসিক শিৱদৌল আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰৰজা অম্বিকা কোঁৱৰীয়ে 1655 শকত নিৰ্মাণ কৰা 37 মিটাৰ উচ্চতাৰ ঐতিহাসিক শিৱদৌলটোৰ ভিতৰে বাহিৰে এতিয়া ওলাইছে কেইবাটাও ফাট অকল দেৱালতেই নহয় শিৱদৌলৰ পূজাগৃহৰ দেৱালৰ ভিতৰতো দেখা গৈছে প্ৰকাণ্ড ফাট এতিয়া বৰষুণ দিলেই পানী সোমাবলৈ আৰম্ভ কৰে দৌলৰ ভিতৰত যেতিয়া খুব মানে আপোনাৰ যে হেৰি হয় খুব ৰ'দ দিয়ে তেতিয়া পানী পানী পৰি থাকে ফাট মেলিছে নেকি ভিতৰত তেতিয়া আপোনাৰ হেৰি ফাট মেলা মই দেখিছোঁ এই শিৱদৌলৰ সংৰক্ষণৰ দায়িত্বত থকা ভাৰতীয় পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই শিৱদৌলৰ বাহিৰৰ দেৱালত এতিয়া দেখা গৈছে বিভিন্ন তৰুদ্ৰিত ঐতিহাসিক দৌলটোৰ এনে দুৰৱস্থাৰ বাবেই জাঙুৰ খাই উঠিছে একাধিক জাতীয় সংগঠনো আইকলজি ডিপাৰ্টমেণ্টৰ এই ক্ষেত্ৰত যি ভূমিকা এই ভূমিকাটো নীৰৱ আৰু আমি তেওঁলোকক কঠোৰ সমালোচনা কৰিছোঁ আৰু অনাগত দিনত যদি এনেকুৱাই যদি হৈ থাকে হিষ্টৰিকেল মনুমেণ্টবিলাক ধ্বংসগ্ৰাহত পৰাৰ পাছতে তেওঁলোকে যদি মানে কি সংৰক্ষণৰ একো যদি ব্যৱস্থা গ্ৰহণ নকৰে বা চৰকাৰে যদি একো সংৰক্ষণৰ একো ব্যৱস্থা গ্ৰহণ নকৰে গতিকে আমি এটা আন্দোলন কৰিবলৈ বাধ্য কি হ'ব শিৱদৌলৰ সংৰক্ষণৰ অনতিপলমে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে গভীৰ সংকটত পৰিব আহোম যুগৰ এই প্ৰাচীন কীৰ্তিচিহ্নটো কেমেৰা পাৰ্চন ৰূপজ্যোতিৰ সৈতে অতনু বৰা নিউজ লাইভ শিৱসাগৰ